আপোনালোকে ফোনপে' গুগল পে' ব্যৱহাৰ কৰি কেনে ইলেক্ট্ৰিচিটি বিল যদি আপোনালোকে পে'মেণ্ট কৰি আছে, চ' আপোনালোকৰ কেতিয়াবা ৰিচাৰ্জ আটকি হৈ আছে, কিবা অসহনীয় প্ৰব্লেম হৈ আছে, তাৰ লগতে আপোনালোকে একো কেছবেক পোৱা নাই। চ' আজিকালি যিকোনো এপতে কেছবেক দি আছে, কিন্তু ফোনপে' গুগলৰ পৰা আপোনালোকে কেছবেক নাপায়। কিন্তু ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰাৰ কাৰণে এটা এপ লঞ্চ হৈছে, যাত আপোনাৰ ফোনপে' গুগল পে'ৰ পৰাই আপোনালোকৰ পে'মেণ্টটো হ'ব, কিন্তু তাতে আপুনি কেছবেক পাব। ত' কেনেকৈ কৰিব লাগিব এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিছোঁ। এপটো আচলতে লিংকটো মই দি দিম আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত। তাতে আপুনি গৈ কেনে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰোঁতে আপোনালোকৰ ঘৰৰ ৰিচাৰ্জ বা আপোনাৰ ওচৰে পাঁজৰে যিসকলে ইলেক্ট্ৰিচিটি ৰিচাৰ্জ কৰিব যে আপোনালোকে ৰিচাৰ্জ কৰি দি কিনে তাৰ পৰা উপাৰ্জন কৰিব পাৰিব। ইয়াতে বহুতকেইটা ছিষ্টেম আছে উপাৰ্জন কৰা। ইয়াতে ভিডিঅ'ত চাব পৰা ধৰণে কেনেকৈ কেছবেক পাই আছোঁ। মই 7 ডেজত মোটামুটি ভালেখিনি ইনকাম হৈছে। জাষ্ট সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক আচলতে দিব বিচাৰিলোঁ, কাৰণ আজিকালি বহুতে ফোনপে বা গুগল পে'ৰ পৰা ৰিচাৰ্জবিলাক কৰি থাকে, যাৰ পৰা আপোনালোকৰ আৰু মোবাইল ৰিচাৰ্জ কৰিলেও আপোনালোকৰ 3 টকা 2 টকা এনেকৈ বেছি দিব লাগে। কিন্তু ইয়াত আপোনালোকে কেছবেক পাব। কেছবেকটো এনেকুৱা স্ক্ৰেচ কাৰ্ডৰ দৰে নহয়, আপোনালোকে পে'মেণ্ট কৰিলেই আপুনি দিনত যদি 20টা 30টা যিমান পে'মেণ্ট কৰে সিমান কেছবেক পাব। আপোনালোকে 20টা যদি পে'মেণ্ট কৰে, আপোনাৰ প্ৰতিটো পে'মেণ্টত আপোনালোকে 7 টকাকৈ পাব। মানে 20টাত আপোনাৰ 140 টকা লাভ হ'ব। আপুনি 50টা যদি পে'মেণ্ট কৰে, আপোনাৰ 350 টকা লাভ হ'ব।